আজি মোৰ বহুত ভাল লাগিছে কাৰণ মই নিজেও বিচাৰিছিলোঁ এনেকুৱা এটা যাতে প্ৰশিক্ষণৰ ব্যৱস্থা আমাৰ হয় আমি যদিও যিমানে আমি প্ৰশিক্ষণ দিলা আজি আমি যিখিনি পাইছোঁ অলৰেডি সেইখিনিক লৈ আমি বহুত মানে লাভৱান আৰু বহুত ভাল লাগিছে আৰু মই বিচাৰোঁ যে এনেকুৱা প্ৰগ্ৰাম বা এনেকুৱা ট্ৰেইনিঙৰ ব্যৱস্থা যাতে আমাৰ প্ৰত্যেক মাহে সম্ভৱ নহ'লেও 3 মাহ বা 6 মাহ মূৰে মূৰে যেন হৈ থাকে নহয় যদিও আমি বিচাৰোঁ বা আমাৰ ছাৰে সদায় বিচাৰে আমাৰ স্কুলৰ যাতে মানে বাকি স্কুলতকৈ ব্লেক ধৰণে আমি আগবাঢ়িব পাৰোঁ কিমান গৰাকী ষ্টাফ আছে আপোনাৰ আমাৰ 20ৰ পৰা 23-24 জন এনেকুৱা আছে অংকুৰৰ পৰা 10ম শ্ৰেণীলৈকে চলি আছে আৰু ছাৰে মই শুনিছিলোঁ বা আমি মাজে মাজে এনেকুৱা ভাবি থাকোঁ যেন 12 লৈকে হৈ যায় এইটো আৰু আমি সদায় আশা কৰি থাকোঁ যাতে বাকি চাৰিওফালে স্কুলবিলাকে বিদ্যালয়বিলাকে কি কৰি আছে এইবেলিতো আমি বহুত ভাল আশা কৰিছিলোঁ আশাটো আমাৰ বহুত ডাঙৰ আছে কিন্তু কি হ'ব সেইটো নাজানো কিন্তু আশাটো আমাৰ বহুত ডাঙৰ আছে আৰু এইখন আমাৰ যিটো বেচ আছিল এই বেচটো বহুত ষ্ট্ৰং আছিল আৰু মই যিখিনি পাইছোঁ কাৰণ মই সৰুৰে পৰা ইহঁতক দেখিছিলোঁ আৰু মই আগৰে পৰা ভাবিছিলোঁ যে এই বেচটোত বহুত ষ্ট্ৰং মানে এনাৰ্জি থকা ল'ৰা ছোৱালী আছে আৰু সিহঁতৰ শিকাৰ বহুত প্ৰবল ইচ্ছা আছে ভাল ফলাফল হ'ব বুলি আমি আশা কৰিছোঁ আমাৰ নবোদয় জাতীয় বিদ্যালয় আলমগঞ্জ এই আমাৰ যিটো ষ্টাফ আছে টিচিং ষ্টাফ তাৰ এটা প্ৰশিক্ষণৰ ব্যৱস্থা আমি আজি কৰিছোঁ যাতে বিগত দিনত হয়তো আমি গ্ৰামাৰী আলমগঞ্জ গ্ৰামাৰী আমালগেমেটেড যিটো চেণ্টাৰ আছে তাৰে ভিতৰত আমাৰ বিদ্যালয়ৰ ৰিজাল্ট 10ম শ্ৰেণীত ভাল হৈ থাকে কোনটো বিদ্যালয় আপোনালোক নবোদয় জাতীয় বিদ্যালয় আলমগঞ্জ ইয়াৰে ৰিজাল্টটো সদায় ভাল হৈ আছে আৰু আগন্তুক দিনত আমি গুণগত শিক্ষাৰ কেনেকৈ বিকাশ ঘটাব পাৰোঁ ইয়াৰ আৰু উন্নত মানৰ শিক্ষা কেনেকৈ দিব পাৰোঁ তাৰ কাৰণে আমি আমাৰ শিক্ষক মণ্ডলীৰ শিক্ষক শিক্ষয়িত্ৰীৰ আজি প্ৰশিক্ষণৰ এটা ব্যৱস্থা কৰিছোঁ আৰু এই প্ৰশিক্ষণৰ দ্বাৰা যাতে আমি এই বিদ্যালয়ৰ পৰা অকল ধুবুৰী জিলা বুলি মই কোৱা নাই গোটেই অসমতে এনেকুৱা এটা ৰিমাৰ্কেবল এটা মানে নজিৰ ৰাখিব পাৰোঁ যাতে আমাৰ এই অঞ্চলৰ পৰা মানে কিছুমান হিউমেন ৰিচোৰ্চ মানৱ সম্পদ গঢ় দি উঠাব পাৰোঁ তাৰ কাৰণে আমি এই প্ৰশিক্ষণৰ ব্যৱস্থা লৈছোঁ আৰু আমাৰ এই প্ৰশিক্ষণত আমাৰ ৰিচোৰ্চ পাৰ্চন সমল ব্যক্তি হিচাপে ইয়াতে আমাৰ খান মাজামিল হক তেখেতে CRCC ধুবুৰী টাউন 4 আৰু দিলীপ কুমাৰ ৰয় CRCC গৌৰীপুৰ টাউন 1 আৰু মোহাম্মদ ছাব্বিৰ হুছেইন CRCC গৌৰীপুৰ টাউন 2 ইয়াতে উপস্থিত আছে আৰু আমাৰ মই আশা কৰিছোঁ যে আজিৰ এই প্ৰশিক্ষণৰ দ্বাৰা আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ যথেষ্ট মানে এটা লাভ হ'ব আৰু লাভ ইতিমধ্যেই হৈ গৈছে কাৰণ অলৰেডি চৰম সুনামটো এতিয়ালৈকে অহা নাই সেই চৰম সুনামটো আনিবৰ কাৰণে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ যাতে আমি ইয়াৰ পৰা এনেকুৱা মানে ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীক ওলাব পাৰোঁ যাতে পজিশ্যন পায় স্থান লাভ কৰিব পাৰে আৰু ইয়াৰ পৰা মানে উন্নত মানদণ্ডৰ মানৱ সম্পদ ওলাই আহিব পাৰে মানে আৰু মানৱ সমাজৰ আৰু দেশ জাতিৰ যাতে তেওঁলোকে যথেষ্ট কণ্ট্ৰিবিউশ্যন ৰাখিব পাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীক ইয়াৰ পৰা ওলাবৰ কাৰণে আমি শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু এই ক্ষেত্ৰত মই আজি আমাৰ এই সমল ব্যক্তিসকলক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ লগতে আমাৰ আলমগঞ্জ গ্ৰামাৰী আমালগেমেটেড হায়াৰ ছেকেণ্ডেৰী যিটো উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাৰে অধ্যক্ষ ডাঙৰীয়াক আৰু আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট বড়োবাবু যি আছে হেড ক্লাৰ্ক তেখেত সমন্বিতে মই সেই চেণ্টাৰৰ সকলোকে মই ধন্যবাদ জনাইছোঁ কাৰণ এই ক্ষেত্ৰত আমাক বহুতখিনি সহযোগ কৰিছে এওঁলোকৰ প্ৰজেক্টৰ দি বা এওঁলোকৰ স্ক্ৰীণ দি আমাক ছাজেশ্যন দি সহযোগ কৰিছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ আৰু অৱশেষত আচলতে আমি আমাৰ এই শিক্ষক শিক্ষয়িত্ৰীক এওঁলোকৰ শিক্ষাৰ যিটো মানদণ্ড সেই মানদণ্ডটো যাতে অহা দিনত বহুত গুণে বাঢ়ি যায় আৰু তাৰ দ্বাৰা যাতে ছাত্ৰ ছাত্ৰীৰ যথেষ্ট প্ৰগতি আৰু বিকাশ হয় সেই চিন্তাধাৰা আগতে ৰাখি আমি এই প্ৰশিক্ষণৰ ব্যৱস্থাটো